নমস্কাৰ। বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ফাগতিপাৰা আৰু এই স্থানৰ পৰা আজি আৰম্ভ হ'ব যি বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতী জাকৰ কথা বহুলভাৱে প্ৰচাৰিত হৈ আহিছিলে দক্ষিণ কামৰূপত। আজি দক্ষিণ কামৰূপত বহুলভাৱে প্ৰচাৰিত সেই হাতী জাকক ইয়াৰ পৰা অতি আওপুৰণি এটা পদ্ধতিৰে বন বিভাগে লোকেল প্ৰশাসনে ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰিছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া তেওঁলোকে বৰ্তমান ভিতৰলৈ যোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। এয়া চাওক, জনাঞ্চলত যি হাতীজাকে প্ৰৱেশ কৰিছিলে বিগত আজি প্ৰায় 4 বছৰ ধৰি জনাঞ্চলত যি হাতীজাকে প্ৰৱেশ কৰিছিলে, সেই হাতীজাকৰ প্ৰৱেশৰ পৰা এই জনাঞ্চলৰ পৰা হাতীজাকক খেদি পঠোৱাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে। এয়া হ'ল আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ফাগতিপাৰাত আৰু ফাগতিপাৰাৰ পৰা আৰম্ভ হৈছে এই যি হাতীজাক খেদি পঠোৱাৰ যি প্ৰচেষ্টা প্ৰশাসনে লৈছে, সেই প্ৰচেষ্টা এতিয়া আৰম্ভ হৈছে। মই কিছু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে এক কৰজ্যময় পৰিৱেশৰ মাজত আমি গৈ আছোঁ। সম্পূৰ্ণ এক জংগলময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজেৰে প্ৰায় 25জনীয়া এটা আমাৰ জনজাতীয় ভাইসকলৰ এটা গ্ৰুপ ইয়াতে সোমাইছে, যিটো গ্ৰুপে গৈ হাতীজাকক সুদূৰ ৰাণী পাহাৰত তেওঁলোকে খেদি পঠোৱাৰ ব্যৱস্থা কৰিছে। সম্পূৰ্ণ এটা পৌৰাণিক পদ্ধতিৰে তেওঁলোকে হাতীজাকক কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক আমাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছেহি। লগতে আমাৰ বন বিভাগৰ বিষয়াসকলো ইয়াতে উপস্থিত হৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে আজি আমাৰ কামৰূপ জিলা আয়ুক্ত মহোদয়ে আজি হাতীজাকক খেদি পঠোৱাৰ বাবে যাতে এক অপ্ৰীতিকৰ পৰিৱেশ সূচনা নহয়, তাৰ কাৰণে সান্ধ্য আইন জাৰি কৰিছিলে। আজি দুপৰীয়া ঠিক 3 বজাৰ পৰা সান্ধ্য আইনৰ ব্যৱস্থা কৰা হৈছিলে আৰু আশানুসৰি আজি এই সান্ধ্য আইন ইয়াতে চলিছে। এই ক্ষেত্ৰত ক'ব লাগিব যে কিছুমান অসাধু ব্যক্তিয়ে তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে কিছুমান ব্যৱসায় প্ৰতিষ্ঠান খুলি ৰাখিছে। তাৰ মাজতে কিন্তু 99% ব্যৱসায়ীয়ে কিন্তু তেনেকুৱা প্ৰতিষ্ঠান খুলি ৰখা নাই। এতিয়া মই বিধায়ক মহোদয়ৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। বিধায়ক মহোদয়ে আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে তেওঁলোকে যি আজি এটা বিগত 4 বছৰে যি দক্ষিণ কামৰূপৰ ৰাইজ যি পণবন্দী হৈ আছিলে হাতীজাকৰ বাবে, সেই পণবন্দীৰ ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াই কি পদক্ষেপ লৈছে মই আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। বহুদিন আগৰ পৰাই আমাৰ পলাশবাৰী সমষ্টিত বিভিন্ন স্থানত হাতীৰ উপদ্ৰৱ চলি আছিলে আৰু বিভিন্নজন ব্যক্তিৰ খেতি বাতিৰ কোনোবাৰ কঁঠাল, কোনোবাৰ আম, কোনোবাৰ কলগছ, কোনোবাৰ বাঁহ বিভিন্ন ধৰণে অনিষ্ট কৰি আছিলে। তাতকৈ ডাঙৰ কথা যে আমাৰ ৰঙামাটিত অশোক দাস নামৰ এজন ব্যক্তিক হাতীৰ আক্ৰমণত তেওঁ মৃত্যুবৰণ কৰে আৰু সেইটো কাৰণে আমাৰ প্ৰশাসনিকভাৱে এটা ডিচিশ্যন লোৱা হ'ল যাতে আমি আজিৰ দিনটোত হাতীখিনি আমি খেদি পঠাব পাৰোঁ। প্ৰশাসনিকভাৱে আজি ডিচিশ্যন এটা লোৱা হ'ল আৰু আজি এটা স্কিল টিম অনা গৈছে বাহিৰৰ পৰা, এটা ডাঙৰ টিম এটা অনা গৈছে। তেওঁলোকৰ অভিজ্ঞতা আছে। আমি আশা কৰিছোঁ যে হাতীখিনি সম্পূৰ্ণভাৱে আমি খেদি পঠাব পাৰিম। কিন্তু আপোনালোকৰ এইটো জংঘললৈ এটা নিৰ্দিষ্ট তেওঁলোকে এটা ৰোড মেপ তৈয়াৰ কৰিছে। এইটো তেওঁলোকে ইণ্টাৰনেলি কৰিছে, সেইকাৰণে এইটো ডিছক্ল'জ এতিয়া কৰিব নোৱাৰে। কিন্তু একেবাৰে জংগল এৰিয়াত আমাৰ তাত পাব্লিক নাথাকে, পাব্লিক নথকা ঠাইত হাতীখিনি খেদি পঠোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ ৰোড মেপ ইতিমধ্যে তৈয়াৰ কৰা হৈছে। আমাৰ আপোনালোকৰ জৰিয়তে মই এটাই ক'ব খুজিছোঁ ৰাইজক, যিহেতু আমাৰ সান্ধ্য আইন চলি আছে, সান্ধ্য আইনত সকলোৱে যাতে সহায় সহযোগিতা কৰে। কিয়নো মই দেখিছোঁ যে বহু মানুহ ওলাই আহিলে কিন্তু বন বিভাগৰ যথেষ্ট অসুবিধা হ'ব। সেইটো কাৰণে মই সকলোকে আহ্বান জনাম, সকলোৱে নিজৰ ঘৰত থাকি সুৰক্ষিত হৈ থাকক। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু কলেজ আজি বন্ধ দিয়া গৈছে সোনকালে বা স্কুল বন্ধ দিয়া গৈছে, তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে নিজৰ কলেজ বা স্কুলৰ পৰা পোনে তেওঁলোকে নিজৰ ঘৰলৈ যায়। তাৰ কাৰণে মই আহ্বান জনাইছোঁ সকলোৱে সুৰক্ষিত থাকক আৰু হাতীৰ এই সমস্যাটো যাতে কমপ্লিটকৈ যদি ড্ৰাইভটো কমপ্লিট হয় তেতিয়া আমাৰ সমস্যাটো সমাধান হ'ব। সেইকাৰণে সকলোকে সহায় সহযোগিতা এই ক্ষেত্ৰত প্ৰশাসনক কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত মই কওঁ যে আজিৰ বন্ধটো যিটো সান্ধ্য আইন কামৰূপ জিলা উপায়ুক্ত মহোদয়ৰ ফালৰ পৰা দিছিলে, নামত আগতে আমাৰ দৃষ্টিগোচৰ হৈছে
বিজয়নগৰ স্থিত যিখন বিশাল মেগাৱাৰ্ড আছে তেওঁলোকে এতিয়ালৈকে বন্ধ কৰা নাই আৰু তেওঁলোকে এতিয়া কৈছে যে চৰকাৰক আমি টেক্স দিছোঁ পইচা দিছোঁ আমি কিয় বন্ধ কৰি কোনো তেওঁলোকে কথা কৈছে যিটো চৰকাৰৰ যিটো নিৰ্দেশনা সেইটো মানিব লাগিব আৰু যদি চৰকাৰৰ নিৰ্দেশনা অমান্য কৰোঁ কোনোবাই তেতিয়া চৰকাৰীভাৱে সেই ব্যৱস্থা গ্ৰহণ কৰা হয় সেইকাৰণে মই আহ্বান জনাম সকলোকে যাতে সকলোৱে যি নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা পালন কৰে কিয়নো সকলোৱে ইয়াৰে ব্যক্তি পলাশবাৰী সমষ্টিৰ ব্যক্তি প্ৰত্যেকজন ব্যক্তি যি সংস্থাত কাম কৰিছে তেওঁলোকে আমাৰ স্থানীয় ব্যক্তি কিয়নো তেওঁলোকে বন্ধ দিলে সোনকালে সুৰক্ষিত ঠাইত যাব পাৰিব অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বন্ধ হ'লে যিবিলাক কৰ্মচাৰী আছে আমাৰ পলাশবাৰী সমষ্টিৰ কৰ্মচাৰী হয় সকলোবিলাক তেওঁলোকে নিজৰ ঘৰত সুৰক্ষিতভাৱে যাব পাৰিব সেইকাৰণে মই আহ্বান জনাম সকলোকে যাতে প্ৰশাসনৰ যি নীতি নিৰ্দেশনা তেওঁলোকে যাতে সেই নীতি নিৰ্দেশনা মানি চলে আমাৰ সন্মানীয় পলাশবাৰী বিধায়ক মহোদয় আছে আমাৰ লগত আৰু আমি টিম এটা আনিছোঁ প্ৰায় শতাধিক টিম এটা আমি ফৰেষ্টৰ পৰা আছে বন বিভাগত আৰু আমি যাক আমি হাতী খেদাৰ এক্সপাৰ্ট বুলি ভাবোঁ আমাৰ গাঁৱৰে আমাৰ এইটো বন্দাপাৰা ধূপদাৰা সেই চাইডৰ পৰা আমি আনিছোঁ তেওঁলোকক আৰু তেওঁলোকৰ ভৰসা কৰি আমি এটা চেষ্টা কৰিম ৰাইজৰ সহযোগ আমি নিশ্চয় পাম আপোনালোকে জনামতে ইয়ালৈ কিমানটা আমাৰ হাতী আছে এতিয়া 5টা হাতী থকা বুলি আমি শুনিছোঁ কিন্তু কথা হ'ল হাতী আৰু ক'ব নোৱাৰি ক'ৰবাত থাকিবও পাৰে আমি ৰাণী পাহাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিম সেইটো এতিয়া আমি ক'ব নোৱাৰিম সেইটো কাৰণ ধৰক আজি ৰাণীত ৰাখিব লগা হ'লে সেইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো চিন্তা চৰ্চা নিশ্চয় কৰি আছে এতিয়া আজিতো আমি ৰাণী পাহাৰলৈ পঠাম আৰু নিশ্চয় সেইটো হ'ব সেই তাতে হাতীকেইটাক তাতে আমি ব্লক কৰি ৰখাৰ কাৰণে আমি পিছত চেষ্টা কৰা হয় সেইটো মই জানো খবৰ পাইছোঁ সেইটো আমাৰ এইটো চিন্তা চৰ্চা এটা চলি আছে আৰু এটা পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে নিশ্চয় আমি এটা ভাল এটা হেৰি পাম খবৰ আজিতো আমাৰ জানে আমাৰ পুৰণি কলীয়া যি হাতী খেদা জুইটো লৈ পেলাই তেনেকৈ খেদিব যিহেতুকে এতিয়া নিশা হ'বলৈ গৈ আছে এই নিশাৰ ভাগত আপোনালোকৰ অপাৰেশ্যন চলিব নিশাটোৱে আমাৰ বেষ্ট আমাৰ কাৰণে হাতী খেদাটো এতিয়া আমি খবৰ মতে বৰ্তমান আমি 5টা হাতী থকা বুলি শুনিছোঁ কিন্তু বেছিও থাকিব পাৰে সেইটো মই নকৰোঁ ড্ৰোন আমি আমাৰ অকুলাৰ এষ্টিমেট আমি এটা চাই লৈছোঁ এটা আৰু ৰাইজেও আমাক খবৰ দিছে ক'ত আছে কি নাই যোৱাকালি ছাৰ্ভে এটা হৈছিল আমি প্ৰিলিমিনাৰী ছাৰ্ভে এটা ক'ব দিছিলোঁ হাতীখিনি ক'ত আছে তেনেকৈ আমি ষ্টাফ পঠাইছিলোঁ মই ইয়াতে আছে ইয়াতে 3টা থকা বুলি শুনিছোঁ আৰু ৰঙামাটি ছাইডতো আছে বুলি শুনিছোঁ আমি এনেকৈ সিহঁতক লগ কৰি পেলাই লৈ নিয়াৰ ব্যৱস্থা কৰিম আমি ধূপধৰাৰ পৰা মোটামুটি 4 কিলোমিটাৰ ভিতৰত হয় কৈমাৰী গাঁৱৰ পৰা আহিছোঁ আমি টোটেল 25 জন আহিছোঁ আমি এনে বস্তাৰ লগত তেল ঢালি মানে হলিত বান্ধি কেনে জুই জ্বলাই এনেকৈ খেদি ইমান এটা হিংস্ৰ জন্তুৰ আগত আপোনালোকে যেতিয়া যাব পিছুৱাই নাহিব ভয় নালাগে নেকি ভয় নালাগা নহয় লাগে কিন্তু আমাৰ মানে খেদি অভ্যাস হৈ গৈছে আমি সেইবিলাক টেকনিকবিলাক জানো এনেকুৱা যদি সময়ত ভাগ হ'ব লগা হয় কেতিয়াবা 2-3জন সেনেকৈ ভাগ হ'ব লগা হয় 2-3জনৰ হৈ পেলাই হয় আপোনালোকে এতিয়ালৈকে কিমান এনেকুৱা কাম কৰিছে আমি বৰ্তমান 2012 চন মানৰ পৰা আমি খেদি আছোঁ বৰ্তমান এনে আমাক এনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে অনা বেছি বছৰ হোৱা নাই 2-3 বছৰ হ'ল আগৰ পৰা আমি খেদি আছোঁ ইয়াৰ আগতে দক্ষিণৰ পৰা আহিছিলে নে আপোনালোকে হাতী খেদাৰ ইয়াত মই অহা নাই মই বেলেগত গৈছিলোঁ আমাৰ বেলেগ টিমবিলাকে আহিছে যিহেতুকে এতিয়া সূৰ্যৰ পোহৰৰ সংখ্যাটো কমি আহিব ৰাতি আন্ধাৰ হ'ব ৰাতি আপোনালোকে কেনেকুৱা ধৰণৰ হয় আমাৰ টৰ্চৰ পোহৰ আছে টৰ্চ লাইট আছে চবৰে হয়